Welcome to the class. আজি লেসন আমি আৰম্ভ কৰিম। আজি লেসনত আমি শিকিম নেটৱৰ্কিং ডিভাইচ। আজি ডে 5 ক্লাছ। আজি ক্লাছত আমি শিকিম নেটৱৰ্কিং ডিভাইচ, অৰ্থাৎ নেটৱৰ্কিং কৰিবৰ কাৰণে আমি কি কি ডিভাইচ ইউজ কৰিব লাগিব আৰু কি কি ডিভাইচৰ দ্বাৰা আমি নেটৱৰ্কিং কৰিব পাৰোঁ। তো প্ৰথমতে আমি সেনেকুৱা ডিভাইচ এটা জানিম, ৰাউটাৰ। ৰাউটাৰ হৈছে কি কানেক্টেড মাল্টিপল নেটৱৰ্কছ এণ্ড ডাইৰেক্ট ডাটা। কানেক্টেড কি কৰে মাল্টিপল নেটৱৰ্ক এণ্ড ডাইৰেক্ট ডাটা। এনেকুৱা মাল্টিপল নেটৱৰ্ক কানেক্ট কৰিবৰ কাৰণে এটা ডিভাইচ ইউজ কৰে যাক কোৱা হয় ৰাউটাৰ। তো এনেকুৱা এটা ডিভাইচ, এই ডিভাইচটো হ'ল ৰাউটাৰ। আমাৰ ইয়াতে পিকচাৰত যে দেখা পাই আছো এইটো হৈছে ৰাউটাৰ। আৰু ইয়াতে আছে সুইচ। কানেক্ট কম্পিউটাৰ উইদিন দ্য সেম নেটৱৰ্ক। এটা নেটৱৰ্ক ইউজ কৰি বহুত কেইটা কম্পিউটাৰ চলাবৰ কাৰণে আমি এই সুইচ ইউজ কৰিব লাগিব। এইটো কোৱা হয় সুইচ। তো ইয়াতে দুটা ডিভাইচ আমি গম পালো, এটা হৈছে ৰাউটাৰ আৰু এটা সুইচ। তাৰপিছত হ'ল হাব, ডিষ্ট্ৰিবিউট ডাটা বাট লেছ এফিচিয়েণ্ট দেন সুইচ। ডাটাবিলাক ডিষ্ট্ৰিবিউট কৰে হাব দি, বাট ইট ইজ লেছ এফিচিয়েণ্ট, মানে ইমান এটা সুবিধাজনক নহয় ৰাউটাৰতকৈ বা সুইচতকৈ। গতিকে আমি ডাটাবিলাক ডিষ্ট্ৰিবিউট কৰে, কিন্তু এইটো বহুত শ্ল'লি কৰে বা অলপ সুবিধা হয়। চ' এইটো হৈছে হাব। তাৰপিছতে মডিম, কনভাৰ্ট ডিজিটেল ডাটা ফ্ৰম ইণ্টাৰনেট এক্সেছ। ডিজিটেল ডাটাবিলাকক কি কৰে ইণ্টাৰনেট এক্সেছ কৰিব দিয়ে। এইটো হৈছে মডিমছ। তো হাব আৰু মডিমছ। তাৰপিছত আহিল এক্সেছ পইণ্ট, কানেক্ট ৱায়াৰলেছ ডিভাইচ টু দ্য নেটৱৰ্ক। ৱায়াৰলেছ ডিভাইচবিলাক এটা নেটৱৰ্কক এক্সেছ কৰিবৰ কাৰণে ৱায়াৰলেছ ডিভাইচ এটা ডিভাইচ যাক কোৱা হয় এক্সেছ পইণ্ট। এইকেইটা ডিভাইচ আমি নেটৱৰ্কিং কৰাৰ কাৰণে ইউজ কৰিম। এটা হৈছে ৰাউটাৰ, সুইচ, মডিম আৰু এক্সেছ পইণ্ট। এইকেইটা আমাৰ মষ্ট এচেঞ্চিয়েল ডিভাইচ যাৰ দ্বাৰা আমি নেটৱৰ্কিং কৰিব পাৰোঁ। নেক্সট আহিল আমাৰ নেটৱৰ্কিং টপোলজি। নেটৱৰ্ক টপোলজি কাক কোৱা হয়? নেটৱৰ্ক টপোলজি হয় আমি যে কম্পিউটাৰৰ লগত কানেক্ট কৰিম, যিটো আমাৰ চাৰ্ভাৰ থাকিব বা মেইন মেচিন থাকিব, সেইটোৰ পৰা যে আমি কানেক্ট কৰিম বেলেগ বেলেগ কম্পিউটাৰৰ লগত যেতিয়া কানেক্ট কৰিম, এই কানেক্ট কৰাৰ বিভিন্ন ধৰণৰ চিষ্টেম, এই চিষ্টেমবিলাকে কোৱা হয় টপোলজি। হৈছে মানে যেতিয়া আমি কোনো এটা নেটৱৰ্কিং কৰিম, নেটৱৰ্কিং কৰাৰ সময়ত বিভিন্ন ধৰণৰ কম্পিউটাৰ, যিবিলাক বহুত কম্পিউটাৰ থাকিব, এই কম্পিউটাৰ কেইটাক আমি যিকেইটা চিষ্টেমত কানেক্টেড কৰিম সেই চিষ্টেমবিলাকে হৈছে টপোলজি। সেই চিষ্টেমবিলাক কেনেকুৱা? প্ৰথম হ'ল বাছ টপোলজি। বাছ টপোলজি মানে অল ডিভাইচেছ কানেক্টেড টু এ ছিংগল কেবল। ইয়াতে পিকচাৰত দেখুওৱা ধৰণে এটা ছিংগল কেবল এনেকুৱা যাব। এইটো হৈছে টাৰ্মিনেটৰ। আৰু ইয়াতে নোড থাকিব, ইয়াতে গোটেইকেইটা কম্পিউটাৰ এনেকে মাজে মাজে থাকিব। গতিকে এটা ছিংগল ৱায়াৰৰ মাজেদি ডাটাবিলাক পাছ হ'ব। এইটো হৈছে বাছ টপোলজি। তাৰপিছত হ'ল ষ্টাৰ টপোলজি। ষ্টাৰ টপোলজি হৈছে অল কম্পিউটাৰ্ছ আৰ কানেক্টেড ইন এ চেণ্ট্ৰেল হাব লাইক সুইচ। এতিয়া বাছ টপোলজি এনেকুৱা হ'ব, সাপোজ আমাৰ ইয়াতে এটা কম্পিউটাৰ থাকিব, ইয়াতে এই কম্পিউটাৰৰ পৰা ইফালে থাকিব এটা কম্পিউটাৰ, তাৰপিছত ইয়াতে থাকিব এটা কম্পিউটাৰ, ইয়াতে থাকিব এটা কম্পিউটাৰ, ইয়াতে থাকিব এটা কম্পিউটাৰ, ইয়াতে থাকিব এটা কম্পিউটাৰ। মেইন হ'ল এইটো। তাৰপিছত এইবিলাক হ'ল চব নোড। এইটো থাকিব, ইয়াতে কম্পিউটাৰ, ইয়াতে কম্পিউটাৰ। এই এনেকুৱা ধৰণৰ যিটো চিষ্টেম, এই চিষ্টেমটোক কোৱা হয় ষ্টাৰ টপোলজি। এই নেটৱৰ্কিং চিষ্টেমটোক কোৱা হয় ষ্টাৰ টপোলজি। ইয়াতে আমাক দিছে ষ্টাৰ টপোলজি। এই পিকচাৰত দেখুওৱা ধৰণে ইয়াতে যিটো পিকচাৰ দিছে, এই পিকচাৰটো হৈছে ষ্টাৰ টপোলজি। তাৰপিছত আহিলে আমাৰ ৰিং টপোলজি। এইটো ৰিং টপোলজি কি? ইচ ডিভাইচ কানেক্টেড টু আদাৰ ইন এ ছিংগল ৱায়াৰ। বেলেগ বেলেগ কম্পিউটাৰক এটা আনটোৰ লগত কানেক্টেড কৰিব, কিন্তু কেনেকে কৰিব? এটা ছিংগল ৱায়াৰ, এই এনেকে এটা ছিংগল ৱায়াৰেদি ৰিং টপোলজি। এনেকে এটা ৱায়াৰ যাব আৰু ইয়াতে কম্পিউটাৰ থাকিব, ইয়াতে কম্পিউটাৰ থাকিব, ইয়াতে কম্পিউটাৰ থাকিব, ইয়াতে কম্পিউটাৰ থাকিব, এনেকে ৰিং আকাৰৰ হ'ব। গতিকে এইটো কোৱা হয় ৰিং টপোলজি। তাৰপিছত আহিল মেছ টপোলজি। এভৰি ডিভাইচ ইজ কানেক্টেড টু এভৰি আদাৰ ডিভাইচেছ। প্ৰত্যেকটো ডিভাইচক প্ৰত্যেকটো কম্পিউটাৰৰ লগত কানেক্ট কৰা হয়।
প্ৰত্যেকটো ডিভাইচত বেলেগ বেলেগ ডিভাইচৰ লগত কানেক্ট কৰা হয় ইজ এণ্ড এভৰি ডিভাইচেছ কানেক্টেড বিটুইন ইজ এণ্ড এভৰি ডিভাইচেছ এইটো কোৱা হয় মেছ টপলজি লাইক এইটো প্ৰত্যেকটো কম্পিউটাৰত বেলেগ চবকেইটাৰ লগত কানেক্ট হয় চাপ'জ এইটো এটা কম্পিউটাৰ এইটোৰ লগত এইটোকো কানেক্ট হৈছে এইটোও কানেক্ট হৈছে এইটোও কানেক্ট হৈছে এইটোও কানেক্ট হৈছে এটাৰ লগত এইটোৰ লগত গোটেইকেইটা কানেক্ট কৰা হৈছে আকৌ এইটোৰ লগতো গোটেইকেইটা কানেক্ট কৰা হৈছে এনেকুৱা কানেকশ্যন চিষ্টেমক কোৱা হয় মেছ টপলজি আৰু আছে হাইব্ৰিড টপলজি কাক কোৱা হয় কম্বিনেশ্যন অফ ডিফাৰেণ্ট টপলজি হিয়াৰ আৰ সি এটা হাইব্ৰিড টপলজি কম্বিনেশ্যন অফ ডিফাৰেণ্ট টপলজি যেনেকুৱা এই টপলজিটো এক্সটেণ্ডেড ষ্টাৰ টপলজি হাইব্ৰিড টপলজি এইবিলাকো কোৱা হয় হাইব্ৰিড টপলজি নাইবা কম্বিনেশ্যন অফ ডিফাৰেণ্ট টপলজি বেলেগ বেলেগ টপলজি একেলগ কৰি যিটো চিষ্টেম বনোৱা হয় যিটো চিষ্টেমত আমি নেটৱৰ্কিং কৰিব পাৰোঁ সেই চিষ্টেমটোক কোৱা হয় হাইব্ৰিড টপলজি এই যে টপলজি এইটি আমি নেটৱৰ্কিংটো ইউজ কৰিম নেটৱৰ্কিং আমি কিহৰ কাৰণে কৰিম নেটৱৰ্কিং কৰিলে আমাৰ কি কি সুবিধা হ'ব কি কি অসুবিধা হ'ব বেসিক্যালি আমার সুবিধা হ'ব তো কি কি সুবিধা আমাৰ নেটৱৰ্কিং টপলজি নেটৱৰ্কিং কৰিব লাগে নেটৱৰ্কিং কৰিলে আমাৰ কি কি সুবিধা হয় চাইটো বিজনেছ হ'ব পাৰে নাইবা নিজৰ অফিচ হ'ব পাৰে নাইবা ঘৰত হ'ব তো কি কি সুবিধা আমি পাম তো প্ৰথমতে আমাৰ ইয়াতে দিয়া আছে ইনাবলছ ফাইলছ এণ্ড ৰিচোৰ্চ শেয়াৰিং ইয়াতে কি লিখা আছে এনাবল ফাইলছ এণ্ড ৰিচোৰ্চ শেয়াৰিং এনাবল ফাইলবিলাকৰ লগত আমি শেয়াৰিং কৰিব পাৰোঁ ইজিয়াৰ কমিউনিকেশ্যন এণ্ড কলাবৰেশ্যন দুটা বেলেগৰ লগত আমি কমিউনিকেশ্যন কৰিব পাৰোঁ কলাবৰেট কৰিব পাৰোঁ একেলগে উইথ ইচ আদাৰ ইয়াতে হৈছে ইজিয়াৰ উইথ কমিউনিকেশ্যন এণ্ড কলাবৰেশ্যন চেন্ট্ৰেলাইজ ডাটা এণ্ড চিকিউৰিটি মেনেজমেণ্ট ডাটাবিলাক চেন্ট্ৰেলি ৰাখিব পাৰি চেন্ট্ৰেলাইজ কৰিব পাৰি আৰু তাতে চিকিউৰিটি মেনেজ কৰিব পাৰি যাতে কোনে হেক কৰিব নোৱাৰে এতিয়া কিছুমান বস্তু আছে যিটো বহুত আমাৰ কাৰণে এচেঞ্চিয়েল আৰু এইটো যদি কোনোবাই হেক কৰে বা কোনোবাই চুৰাই যায় তেতিয়া আমাৰ কাৰণে বহুত সুবিধা হ'ব এনেকুৱা কাৰণে আমি কি কৰিব পাৰোঁ চেন্ট্ৰেলাইজ ডাটা এটা জেগাত এটা পাৰ্টিকুলাৰ জেগাত আমি ডাটাবিলাকক চেন্ট্ৰেলাইজ কৰিব পাৰি চেন্ট্ৰেলাইজ কৰি সেই ডাটাবিলাক আমি ইউজ কৰিব পাৰিম বেলেগ বেলেগ জেগাত ৰাখিব নালাগে সেইটো কোৱা হয় চেন্ট্ৰেলাইজ ডাটা এণ্ড চিকিউৰিটি মেনেজমেণ্ট যাৰ দ্বাৰা আমি চিকিউৰিটি ৰাখিব পাৰি যাতে কোনে হেক কৰিব নোৱাৰে বা ইয়াৰ পৰা কোনোবাই এক্সেছ কৰিব নোৱাৰে সেইটো আমাৰ সুবিধা নেটৱৰ্কিং কৰাৰ কাৰণে ইউজ টু চিংগল যেনেকুৱা আমাৰ এটা অফিচ আছে মেইন অফিচটো আমাৰ হেড অফিচ ইয়াতে থাকিব হেড অফিচ আৰু ইয়াতে ব্ৰাঞ্চ আছে এইটো ব্ৰাঞ্চ আছে ইয়াতে ব্ৰাঞ্চ আছে এইবিলাক সব ব্ৰাঞ্চ এইবিলাক ব্ৰাঞ্চৰ ডাটা সব ইয়াতে থাকিব ব্ৰাঞ্চৰ ডাটাবিলাক ইয়াতে থাকিলে কি হ'ব ব্ৰাঞ্চৰ পৰা কোনো ডাটা লিক কৰিব নোৱাৰে যিটো ইয়াতে প্ৰটেকশ্যন থাকিব সেই প্ৰটেকশ্যনটো সবেই ইউজ কৰিব পাৰিব কিন্তু ইয়াৰ পৰা টোটাল কণ্ট্ৰলটো ইয়াতে থাকিব সেইটো হৈছে নেটৱৰ্কিং কৰাৰ সুবিধা used in a school, office, bank আৰু অনলাইন নেটৱৰ্কিং সাধাৰণতে আমি ক'ত কৰিব পাৰি এই স্কুলবিলাকত হয় অফিচবিলাকত হ'ব বেংকিং চিষ্টেমত হ'ব অনলাইন প্লেটফৰ্ম যিমান আছে চবতে আমি নেটৱৰ্কিং চিষ্টেম ইউজ কৰিব লাগিব আৰু নেটৱৰ্কিং চিষ্টেম ইউজ কৰাৰ কাৰণে আমাৰ বহুত ধৰণৰ সুবিধা আমি পাওঁ চ' আজিৰ ক্লাছত ইমানে থেংক ইউ